স্যার, এই যে অহা 16 ডিচেম্বৰত আমাৰ বৃহস্পতি গ্ৰহটো বক্ৰী হৈ ৰাশি চক্ৰত কিবা এটা স্থানৰ পৰা কিবা এটা স্থানত প্ৰৱেশ কৰিব। হয় তাৰ ইম্পেক্টবোৰ এই ৰাশি চক্ৰত কেনেকুৱা হ'ব? হয় 16 ডিচেম্বৰত হয়। বৃহস্পতি কৰ্কট ৰাশিৰ পৰা মিথুন ৰাশিলৈ যাব অ, আৰু যেতিয়া প্লেচ চেঞ্জ কৰিব বৃহস্পতিয়ে হয়। এই প্লেচ চেঞ্জৰ কাৰণে গোটেইকেইটা ৰাশি কিছুমান ৰাশিয়ে শুভ ফল পাব কিছুমান ৰাশিয়ে অশুভ ফল পাব। এতিয়া কোনবিলাকে হয়। শুভ? শুভ প্ৰথমতে মেঘ ৰাশিৰ পৰাই মই কওঁ। হয়। মেঘ ৰাশিৰ জাতকসকলে হয়। ভাল ফল পাব কিয় মেঘ ৰাশিৰ পৰা বৃহস্পতি থাৰ্ড হাউচত যাব। থাৰ্ড হাউচত বৃহস্পতিয়ে অশুভ ফল দিয়ে কিন্তু মেঘ ৰাশিৰ কাৰণে বছৰত চন্দ্ৰবুদ্ধি আছে সেইকাৰণে তৃতীয় স্থানত থকা স্বত্বেও ভাল ফল পাব মেঘ ৰাশিৰ লোকসকলে। বৃষ ৰাশিৰ কাৰণে দ্বিতীয়ত বৃহস্পতি যদি দ্বিতীয় স্থানত থাকে তেনেহলে খুবেই ভাল ফল আহে বছৰত আৰু লগতে চন্দ্ৰশুদ্ধিও আছে সেইকাৰণে দুয়োফালে যেতিয়া ভাল সেইকাৰণে বৃষ ৰাশিৰ কাৰণে ভাল। ৰিলেশ্যনৰ ক্ষেত্ৰত ঘৰুৱা ৰিলেশ্যনছবোৰ বা ফিনান্সিয়েল চাইডটো দ্বিতীয় স্থানটো ধনস্থান হয় তো সেইকাৰণে ফিনান্সিয়েল চাইড ঘৰুৱা ৰিলেশ্যন এইবোৰৰ ক্ষেত্ৰত খুবেই ভাল ফল পাব। তাৰপিছত মিথুন ৰাশি যিহেতু মিথুন ৰাশিতে বৃহস্পতি আহিব হয় বৃহস্পতি আহিব আৰু বক্ৰী হৈ থাকিব বৃহস্পতিৰ পৰা নেগেটিভ ৰিজাল্টছ পাব হেল্থ ৱাইজ বৃহস্পতিৰ পৰা আৰু কিছুমান ক্ষেত্ৰত যে ৰিলেশ্যনৰ ক্ষেত্ৰতো অলপমান নেগেটিভ পাব। কৰ্কট ৰাশিৰ লোকসকলৰ দ্বাদশত বৃহস্পতি থাকিব যেহেতু 12 হাউচত পৰি যাব 12 হাউচত পৰিলে বৃহস্পতিৰ পৰা নেগেটিভ এফেক্ট আহে খৰচ হয় ফিনান্সিয়েল লছ হয় ছাডেন এক্সপেন্স হয় লগতে কিছুমান হেল্থ ইছ্যুজো আহে তো কৰ্কট ৰাশিৰ কাৰণেও খুব বেছি ভাল নহয় 16 ডিচেম্বৰৰ পিছত। এতিয়া সিংহ ৰাশি সিংহ ৰাশিৰ লোকসকলৰ কাৰণে চন্দ্ৰশুদ্ধিও থাকিব বৃহস্পতিৰ বছৰতো 11th হাউচ একাদশ স্থানত যাব আয় স্থানত ইনকাম বাঢ়িব সকলো ক্ষেত্ৰতে যেহেতু চন্দ্ৰশুদ্ধিও আছে লগতে বছৰতো শুভ স্থানত আছে সকলো ক্ষেত্ৰতে ভাল ফল লাভ কৰিব সিংহ ৰাশিৰ লোকসকলে আয় বৃদ্ধি হ'ব অভাৰঅল এটা খুবেই ভাল ফল। এতিয়া নেক্সট হৈছে কন্যা ৰাশিৰ লোক। কন্যা ৰাশিৰ লোকসকলৰ চন্দ্ৰশুদ্ধিও নাই লগতে দশমত অশুভ হোৱা কাৰণে কন্যা ৰাশিৰ লোকসকলৰ 16 ডিচেম্বৰৰ পিছত অলপমান নেগেটিভ এফেক্ট আহিব অভাৰঅল কৰ্মস্থান বা অভাৰঅল সকলো ক্ষেত্ৰতে অলপমান নেগেটিভ এফেক্ট পাব। এতিয়া তুলা ৰাশিৰ লোকসকলে ভাগ্যস্থানত যাব হয় নৱমত যাব নৱমত আটাইতকৈ ভাল এফেক্ট দিয়ে বৃহস্পতি আৰু লগতে বৃহস্পতি চন্দ্ৰশুদ্ধিও পাব তুলা ৰাশিৰ লোকসকলৰ কাৰণে অত্যন্ত ভাল ফল বৃহস্পতিৰ গোচৰত। আৰু বৃশ্চিক ৰাশিৰ লোকসকলৰ যিহেতু